হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। তো আজিৰ ভিডিঅ'টোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ৰাতিপুৱা শুই উঠিয়েই ষ্টাৰ্ট কৰি দিছোঁ। আচলতে মই ভিডিঅ' দিম বুলি ভাবোঁ, বাট ভিডিঅ' বনোৱাই নহয়। তো দিয়া নহয়, আজি ভাবিলোঁ কিয়নো ভিডিঅ' এটা বনাওঁ। আৰু ভ্লগিং কৰিব মই ইমান নাজানো, শিকি আছোঁ আৰু লাহে লাহে শিকিম ভালদৰে বনাব ভিডিঅ'। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া শুই উঠিলোঁ। মই শুই উঠাৰ পিছত একো কাম নাই, তো মই এনেই ইফাল সিফাল কৰি আছোঁ। আৰু এইখিনিতে কালি মানে মোক আমাৰ ঘৰৰ কুকুৰজনীয়ে কামুৰাৰ পিছত ভুলটো মোৰ গাতেই আছিলে। তাইক সেই খোৱাৰ সময়ত ডিষ্টাৰ্ব কৰিলে কুকুৰে এনেও বেয়া পায়েই, চবেই জানে। তো তেতিয়াই কামুৰিলে তাই। আৰু মোক কামোৰা প্ৰাণীটো হৈছে এইটো। এতিয়া তাই যেন একো গমেই নাপায়, তেনেকৈ আছে। বাট আগদিনাখন ৰাতি তাই মোক কামুৰিছিলে। চ' ইয়াৰ উপায় নাই, ভুলটো মোৰ গাত, তাইকো ক'ব নোৱাৰি একো। আৰু এতিয়া ভাবিলোঁ পিছফালে আপোনালোকক দেখাওঁ। পিছফালে আমাৰ কুকুৰা ফাৰ্ম আছে। ভাবিলোঁ ফাৰ্ম দেখা। আচলতে বাকীবোৰত পোৱালি নাই, সৰু হৈ আছে, থৈ দিয়া আছে সেইবোৰ। আৰু ডাঙৰ অলপমানহে আছিলে। এইখিনি লোকেল কুকুৰা ফাৰ্ম হয়। কাৰোবাক লাগিলে কণ্টেক্ট কৰিব দেই। আৰু আজি বতৰটো খুব বেয়া। ৰাতিপুৱা এতিয়া 9টাই বাজিলে, কিন্তু ৰ'দ ওলোৱাই নাই, কুঁৱলী পৰা নিচিনাই হৈ আছে। এতিয়া মই ভাত খাব লৈছোঁ। মোৰ হাতেদি খাব অলপ প্ৰব্লেমো হৈছে ভাত। তাৰ পৰা মই সেইটো কাৰণে চামুচে খালোঁ। তো গাইজ, ভাত খাই হ'ল। এতিয়া ভাত খাই উঠিলোঁ। ভাত খাই উঠি মেলি এতিয়া মলম এটা লৈ আহিছিলোঁ মই ঘাত এখন লগাবলৈ, কিন্তু মলমটো এতিয়া বিচাৰি পোৱা নাই। মায়ে মানে ক'ৰবাত থৈ গ'ল চাগে এতিয়া। এইটো পালোঁ। আৰু এতিয়া দিনৰ আপোনাৰ 10টামানেই বাজিলে নেকি, কিন্তু বতৰটো মানে একদম ডাৱৰীয়া কৰি আছে, একদম আন্ধাৰ মুন্ধাৰ কৰি আছে। ঘৰত কোনো নাই যেতিয়া বোলো কাপোৰখিনি ধুই লওঁ ভাবিলোঁ, বাট কাৰেণ্ট নাই। চ' এতিয়া কাপোৰ ধুব নোৱাৰি, কাৰেণ্ট আহিলেহে ধুব লাগিব। এতিয়া যিহেতু কাম নাই একো, সেইটো আপোনাৰ নিউট্ৰিবিট মলম এটা আনিছিলোঁ, সেইটো লগাই লওঁ। মলমটো লগালে কোৰিয়ান ড্ৰামা এখন চাইছিলোঁ, এতিয়া সেইখনকে চাওঁ। কাম চাম নিদিলে, কাৰেণ্ট আহিলেহে কাম আছে আৰু। আৰু এতিয়া কাৰেণ্ট আহিলত গাও ধুলোঁ, কাপোৰো ধুই আছোঁ। আৰু এতিয়া মই চুলিখিনি অলপ বোলো শুকুৱাই লওঁ, কাৰণ ঠাণ্ডা তেনেকৈ চুলিবোৰ তিতি থাকিলে বেছি ঠাণ্ডা লাগি থাকে, গা বেয়া হ'ব পাৰে। আৰু মই আপোনালোক বস্তু এটা দেখাম। মানে মই ব্ৰেচলেটো বনাওঁ, মায়ে দোকানত বিক্ৰী কৰে। আৰু এইবোৰ ব্ৰেচলেটৰে মণিবোৰ হয়, দুটা কোৱালিটিৰ আছে। এটা আপোনাৰ এইটো কালাৰফুল মণিটো, তাৰপৰা আৰু তেনেকুৱা চেপেটা মণি এটা পায়, সেইটোৰ হয়। ইয়াৰ দামটো অলপ বেছি হয়, সেইটো কাৰণে অকণমান চেলটো কমটি। চ' মই এইটো ইমান নবনাই, বাট ইটো অলপ বনাই থাকোঁ, বনাই মেলি মায়ে বিকে। আৰু মই এডাল বনাই থৈছোঁ, আপোনালোকক সেইডালো দেখাম বাৰু। তাৰপৰা যদি ভাল লাগিছে মোক কমেণ্ট কৰি জনাব, ভাল লাগিছে নে বেয়া লাগিছে। আৰু এইটো আপোনাৰ নেক্সট ডে'ৰ ভিডিঅ' হয়। আগদিনাখন ভিডিঅ' কণ্টিনিউ নকৰিলোঁ আৰু। তো মোৰ ফ্লিপকাৰ্টৰ পাৰ্চেল এটা আহিছিলে, তো মই সেইটো আপোনালোকক বোলো দেখাই দিওঁ, আপোনালোকতো শ্বেয়াৰ কৰোঁ। এইটো একচুৱেলি ছোৱালীখিনিৰ কাৰণে বেছি দৰকাৰী। এইটো চেনিটেৰী পেডছ অৰ্ডাৰ কৰিছিলোঁ, ষ্টে ফ্ৰী ফ্লিপকাৰ্টত। আৰু যিটো আপোনাৰ দুটা পেকেট আহে ডাঙৰ, এটা পেকেটত 40 পিচকৈ থাকে, তো দুটাত আপোনাৰ 80 হ'ব। আৰু আপোনাৰ প্ৰাইচটো নৰ্মেলি এটাত আপোনাৰ 330 হয়, বাট ফ্লিপকাৰ্টত ল'লে আপুনি 400 আৰু 450 মানৰ ভিতৰত মানে পাই যাব দুইটা পেকেট। তো অকণমান প্ৰাইচটো ঠিক ঠাক হয় আৰু। চ' এনেকৈ অনলাইন অৰ্ডাৰ কৰি লওঁ মই। আৰু আপোনালোকে যদি ল'ব বিচাৰে, এইটো অনলাইন অৰ্ডাৰ কৰি মই লিংকটো দি দিম বাৰু, শ্বেয়াৰ কৰি দিম। আৰু বতৰ যিহেতু ঠাণ্ডা, গধূলি ভাবিলোঁ জুই ফুৱাম আমি চবেই। আৰু জুই ফুৱাই থাকোঁতে কুকুৰজনীকো খুব মাতি আছোঁ, বোলো বাহিৰলৈ আহ, তই অলপ জুই চাব আহি। তাই মানে বাহিৰলৈ নাহে, তাই নহাৰো বাৰু কাৰণ আছে, বহুত দেৰি মাতিলোঁ তাই নাহিলে।
ভিতৰত সোমাবলৈ জোৰ পাতি আছে টেমি এই যে আহি গ'ল টেমি দিছেনে হা টেমি আৰু এই কিমান মই মাতিলোঁ ওচৰলৈ তাই নাহিলে তাই নহাৰ কাৰণটো কি জানেনে আপোনালোকে একদম কাৰণ এটা আছে তাই মোৰ ওচৰলৈ নোযোৱাৰ তাৰ কাৰণটো যে আজি মানে ভিতৰত মায়ে বিৰিয়ানী বনাই আছে চ' মাংসৰ গোন্ধ পাইছেতো তাই সেইটো কাৰণে বাহিৰলৈ ক'তো নাযায় চিধা অকল মানে ভিতৰৰ ফালে মন আৰু তাই ভাগৰ আৰু বিৰিয়ানী কিন্তু খাবলৈ খুব টেষ্টি হৈছিল আপোনালোকক যদি ৰেচিপি লাগে মোক কমেণ্ট কৰি প্লিজ জনাব মই আপোনালোকৰ নেক্সট ৰেচিপি এটি মানে বনাই দেখাই দিম আৰু এইপিনে আপোনাৰ তন্দুৰী চিকেন ক'ব গ'লে অসমীয়াত ক'ব হ'লে পোৰা মাংস তো ব্ৰইলাৰ মাংস পোৰা হৈছে এতিয়া আজি গধূলি আচলতে একদম সৰু সুৰা এটা খানাই আৰু আমাৰ ঘৰত আৰু এয়া আপোনালোকৰ তন্দুৰী চিকেন ৰেডি হৈ গ'ল আৰু এইখিনি কাটি লোৱা হ'ব আৰু খাবলৈ খুব টেষ্টি হৈছিল আৰু মই ভিডিঅ' বনাব পাহৰি থাকিলোঁ খাবলৈ ইমান টেষ্টি হৈছে মানে ৰখিব নোৱাৰি আৰু তাৰপৰা বিৰিয়ানী খাইছোঁ এইপিনে আপোনাৰ মাংসখিনি কাটি লোৱা হৈছে কাটি পিঁয়াজ চিয়াজ দি লোৱা হৈছে আৰু তাৰপৰা আজি তেনেহ'লে ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ যদি চাই ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই